নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা বিশেষভাৱে এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু মোৰ লগত আছে নুৰসেং মোহনে ভিডিঅ'টোৰ বিষয়ে সবিশেষ ক'ব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে আমাৰ নুৰসেং মোহন, ইয়াত যে লালুংখামৰ প্ৰস্তুতি চলি আছে, ক'ৰবাত প্ৰগ্ৰেম আছে নেকি? আচলতে অসম চৰকাৰৰ দ্বাৰা যি এলানি প্ৰতিযোগিতা হৈ আছে অসম সাংস্কৃতিক মহাসংগ্ৰাম নামে, তো অনুষ্ঠানটো ছেপ্টেম্বৰ মাহৰ পৰা হৈ আছে। তো এতিয়া আমাৰ জিলাত মানে যি এটা প্ৰতিযোগিতা ৰাজ্যিক ভিত্তিত হ'বলৈ গৈ আছে, তাৰ কাৰণে এটা দল প্ৰস্তুতি চলি আছে। কাৰণ এই দলটোৱে প্ৰথম অৱস্থাত পঞ্চায়ত পৰ্যায়ত, তাৰপিছত সমষ্টি ক্ৰমে জিলা পৰ্যায়ত প্ৰথম স্থান লাভ কৰি এতিয়া ৰাজ্যিক পৰ্যায়লৈ মানে তেওঁলোকে চিলেকশ্যন হৈছে। আৰু এতিয়া তেওঁলোকে ৰাজ্যিক পৰ্যায়ত একেবাৰে ফাইনেল যি প্ৰেক্টিচ কৰি আছে। কাৰণ তেওঁলোকৰ 3 তাৰিখে এটা প্ৰতিযোগিতা আছে গুৱাহাটী কলাক্ষেত্ৰত, ৰাতিপুৱাৰ পৰা যাব। আৰু সময় হাতত একেবাৰে কম সেইকাৰণে আমি ৰাতিও লাইট জ্বলাই প্ৰেক্টিচ কৰি আছোঁ। কাৰণ এই দলটোৱে বকতাৰ যি ঐতিহ্য আমাৰ লালুংখাম নৃত্যটো প্ৰতিনিধিত্ব কৰি আমাৰ শিৱসাগৰ জিলাৰ পৰা অৰ্থাৎ টাই আহোম জাতিটো প্ৰতিনিধিত্ব কৰি গুৱাহাটীত নাচিবলৈ গৈ আছে। আৰু তেওঁলোকৰ যি ধৰি লওক শাখাটো শাখাৰ দলটো ইয়াত প্ৰস্তুতি চলি আছে। গতিকে দলটোৰ কিছু অভ্যাস আমি দেখিছোঁ। গতিকে আৰু দলটো শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে আপোনাৰ সমূহ দৰ্শকলৈ আপোনালোকে শুভেচ্ছা জ্ঞাপন কৰক যে তেওঁলোকে গুৱাহাটীত ভাল স্থান লাভ কৰি। হয়, এতিয়া যাত্ৰা পৰহিলৈ আৰম্ভ হ'ব ন? 2 তাৰিখে ৰাতিপুৱা যাব। আৰু অসম চৰকাৰৰ যি মানে ধৰি লওক তেওঁলোকৰ নডেল অফিচাৰ ধৰি লওক তেওঁলোকে লগতে হেল্থ মানে বিভাগৰ মানুহ যাব। আৰু চিকিউৰিটি মানে পুলিচ অসম আৰক্ষী বিষয়াসকলে যাব। তেওঁলোকক সুন্দৰভাৱে ব্যৱস্থা কৰি গুৱাহাটী নিয়াৰ ব্যৱস্থা কৰিছে। আৰু ইয়াত দলটোত কেইজনীয়া দল হয়? এইটো আচলতে দলজনৰ সৰ্বমুঠ মানে 15 জনৰ ভিতৰত সীমা বান্ধি দিছে। কেতিয়াবা 2 এজন কম হ'লেও হয়। গতিকে দলটোত 15 জনতকৈ অকণমান কম আছে। 13-14 জনৰ ভিতৰত হৈছে দলটো। তেওঁলোকে 12 বছৰ বা 18 বছৰ ভিতৰৰ বয়সৰ ল'ৰা ছোৱালীয়ে দলটো গঠন কৰা হৈছে। হয়, ইমানখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ থাকিলে। আৰু আশা কৰিছোঁ আমাৰ দলটোৱে গুৱাহাটীত নাম কৰি আহিব। লগতে টাই আহোম জাতিটোৰ এটা যি প্ৰতিনিধিত্ব নৃত্যটো এই অঞ্চলটোৰ লগতে শিৱসাগৰ জিলাখনলৈ নাম এটা কৰি আনিব। হয়, মোৰ ফালৰ পৰা তেখেতলোকলৈ শুভেচ্ছা থাকিলে। ধন্যবাদ। আৰু এইফালে দেখিছে আমাৰ লালুংখামৰ প্ৰস্তুতি চলি আছে। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে কথাখিনি খুব ভালদৰে বুজি পালে। কাৰণ ইতিমধ্যে আমাৰ নুৰসেং মোহনে আচলতে কথাখিনি খুব ভালদৰে বুজাই ক'লে যে অসম চৰকাৰৰ দ্বাৰা যি এলানি সাংস্কৃতিক মহাৰণ চলি আছে, তাত এখেতলোকে শিৱসাগৰৰ হৈ প্ৰথমে পঞ্চায়ত পৰ্যায়ত, তাৰপিছত মহকুমা ইত্যাদি কৰি তাৰপিছত জিলা ভিত্তিত, তাৰপিছত আৰু এতিয়া ৰাজ্যিক ভিত্তিত যি গুৱাহাটীত প্ৰতিযোগিতা হ'ব, তালৈ এখেতলোক শিৱসাগৰৰ হৈ নিৰ্বাচিত হৈছে। আৰু আশা কৰিম আপোনালোক সকলোৱে এখেতলোকক অলপ আশীৰ্বাদ কৰিব যাতে শিৱসাগৰলৈ সুনাম কঢ়িয়াই আনিব পাৰে। ধন্যবাদ। তেতিয়াহ'লে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব। আৰু যদি আপোনালোকে ফেচবুকত চাইছে আৰু যদি কোনোবা নতুনকৈ মোৰ পেজলৈ আহিছে, তেতিয়াহ'লে পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদিহে ইউটিউবত চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।